Uh, Hello viewers, once again welcome back to our channel Cricket Adda Assam. So latest update from London. Match choli ase bortoman India versus England third session start. Eta 9:12 hise Indian time. আৰু আমি আপডেট লৈ আনিছো এনেকুৱা আপডেট বিলাক পাব চেনেলটো সাবস্ক্ৰাইব কৰক বিলটো ক্লিক কৰক সকলোতকৈ ফাস্টেষ্ট নোটিফিকেশন যাব ক্ৰিকেটৰ yes তো বৰ্তমান ইণ্ডিয়া বেটিং ধৰি আছে 325 ত 7টা উইকেট ইণ্ডিয়াৰ আৰু বৰ্তমান কোনে কোনে বেটিং কৰি আছে মই কওঁ আমাৰ সুন্দৰে বেটিং কৰি আছে 2 ৰানত আৰু আমাৰ ৰবীন্দ্ৰ জাদেজা জড্ডু সাৰ কিং জাদেজা 36 ত নট আউট তো ইণ্ডিয়াই ভালেখিনি লিড লৈছে 302 ৰানত লিড এনাফ আমি যোৱাকালি কৈছিলো যে 300 এট লিষ্ট লিড লাগিব ইণ্ডিয়া মজা কাম দিছে মজা আল্টিমেট মানে কি কম আৰু তো যদি মই এবাৰ কৈ দিও টপ স্কোৰাৰ হল এসএসবি জয়সৱাল আমি জয়সৱালৰ কালি প্ৰবলেমছৰ কথা কৈছিলো আৰু কৈছিলো যে জয়সৱালে এতিয়া তাৰ মানে যোনবিলাক কি মানে কি কৰিছে ভুল কৰিছে এইবিলাক কি চাই কিনে ৰেক্টিফাই কৰিব লাগে আৰু তাৰ ৰেসপন্সিবল নক কৰিব লাগে 118 তো ভেৰি গুড নক ফ্ৰম জয়সৱাল অনাদাৰ সেঞ্চুৰী দেন আকাশদীপ 66 আউট অফ দা বক্স লাস্ট খনত আমাক ইংল্যান্ডে স্লেজ কৰি আছিল আমাৰ আকাশদীপ ওয়াজ নাইট ওয়াচম্যান হে মই কৈছো লাস্ট মেচ খনত আমাৰ ইণ্ডিয়া ইংল্যান্ড বেস্ট অফ জতে স্লেজ কৰি আছিল ৰবীন্দ্ৰ জাদেজাক কয় যে তহতে 100 মাৰিবি নেকি বেন্ডা কাটৰ বলাৰ 100 মাৰিবি ব্ৰুকৰ বলাৰ 100 মাৰিবি এটা আমাৰ নাইট ওয়াচম্যান আমাৰ বলাৰে আহি কিনে তহতৰ 66 মাৰিতে গৈছে ইয়াতকে ডাঙৰ কথা কি হ'ল আউটে কৰিব পৰা নাই আকাশদীপে নিজে আউট হোৱা বুলি হোৱাটাই গৈছে যে মাৰি কিনে আউট হ তো কি কম আৰু তো তাৰ উপৰি ৰবীন্দ্ৰ ধ্ৰুৱ জুৰেল 34 এইখিনি আৰু বাকি কাৰুণ নায়াৰ अगेन ডিসএপয়েন্টেড হাস কাৰুণ নায়াৰ 17 ৰান এটা ষ্টাৰ্ট পাইছিল তথাপি মানে ইমান হিটো ফেই কৰিব নোৱাৰিল কিন্তু হৈছে ফাৰ্ষ্ট ইনিংছটো কাৰুণ নায়াৰে বচাইছে অলপমান এইটো ক্ৰেডিটটো দিব লাগিব বৰ্তমান ইণ্ডিয়াৰ এতিয়া ওভার্স আজি ওভার্স মানে বাসি আছে 39 ওভার্স আজি বাসি আছে তো ভালেখিনি ওভার্স বাসি আছে তো 39 ওভার্সত 100 রানতো ওপৰত হ'ব হৈ যাব মোৰ হিচাপত 400 বেছি লিড পাই যাব আৰামছে ইণ্ডিয়া 304 লিড আছে 400 লিড হ'ব কাৰণে কিন্তু মানে আৰু 96 রান লাগিব 96 রান আৰু উইকেট আছে হাতত তিনটা থাকিলে আমাৰ ওয়াশিংটন সুন্দৰ ভাল ফৰ্মত আছে আমি জানো ৰবীন্দ্ৰ জাদেজা আছে 400 নহলে মই 353 মনত ৰাখিব লগা এই দুটা বেটসমেনে লাষ্ট টেষ্টত কিন্তু 100 মাৰিছিল দুইটাই তো এইখন টেষ্টত যদি আমি কিবাকে 350 প্লাস দিব পাৰো আমি এটা সিকিউৰ ফিল কৰিম আৰামছে 300 এনেকুৱা নহয় 300 তো ইংল্যান্ডক আমি হাৰাব পাৰো কিন্তু এটা ফাইটিং হ'ব পাৰে 300 ত হ'ব নোৱাৰি 350 হলে মানে এটা এটা কমফৰ্ট জোনত গুচি যাব আৰু যোৱাকালি আমি ওয়েদাৰৰ কথা কৈছিলো পিটচৰ কথা কৈছিলো পিটচৰ মহিমাটো अगेन চেঞ্জ হৈছে এতিয়া তো আজি ডে থাৰ্ড সেশন লাষ্টৰ ফালে তো এতিয়া স্পিনাৰৰ লাহে লাহে কামত আহিব তো যেহেতু ইংল্যান্ডে 4th ইনিংস বেটিং কৰিব লাগিব তো এইটো চাব লগা হ'ব ইণ্ডিয়া স্পিনাৰে কি কয় আমাৰ জাদেজা সুন্দৰ ইহঁতৰ ওপৰত ৰেসপন্সিবল আহিব তো কিন্তু ক'ব নোৱাৰি ইংল্যান্ডৰ ওপৰত ভৰসা নাই ক'ব নোৱাৰি ইংল্যান্ডৰ বেটিং লাইনটো বহুত ভয় লগা বেটিং লাইন ইহঁতে বেসবল খেলো বুলি খেলিয়ে দিয়ে আৰু জিকি গোটে মেচখনে লগত লৈ গুচি যায় এইটো অলপমান চাব লগা হ'ব আৰু বলাৰ বিলাক এনেকুৱাকে জিকিলে এনেকুৱাকে জিকে তাৰমানে বলাৰৰ কামেই নহয় হেনুকা মানে ফাইট দিবই নোৱাৰে গতিকে এনেকুৱাকে ইণ্ডিয়াৰ ওপৰত বিশ্বাস আছে যে ইণ্ডিয়া এখন মেচ কামবেক কৰিব জিকিব কামবেক অলৰেডি হৈ গ'ল সিৰিজ লেভেল কৰিব তো লেটেষ্ট আপডেট এইটো বৰ্তমান 328 ত 7টা উইকেট তো আজিৰ এই ডেট 3 আৰু এনেকুৱা আপডেট পাব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব কালি আজি আমি বেছি লম্বা নকৰো আমি এনেও চলিহে আছে মাজতে আছো তো আমি ডে 4 ৰ আপডেট লৈ আনিম কালি তো চাব এইটো ভিডিও থ্যাংক ইউ গুড বাই গুড নাইট